এয়া হৈছে দিল্লীৰ পুৰণি মীনা বজাৰ যিখন মীনা বজাৰ ৰজা মহাৰজাসকলৰ দিনৰ পৰাই চলি আহিছে ইয়াত ভেৰাইটিজ কাপোৰ কানি বহুত অৰ্নামেণ্টছ ঝুমকা কাণফুলি লেডাৰৰ আইটেম কি নাই কিন্তু ইয়াত বহুত ভিৰ হৈ থাকে অনবৰতে আমি সোমাবলৈ চেষ্টা কৰিলোঁ বহুত ভিৰত গ'লোঁ অলপ কিন্তু বহুত সময় লৈ আহিব লাগে আচলতে দিনটোৱে সময় লাগে মীনা বজাৰখন চাবৰ কাৰণে গতিকে আমাৰ আৰু এইফালে যোৱাৰ কথা আছিলে গতিকে আমি তাত অলপ সময় থাকি দুই এটা বস্তু লৈ আমি ওলাই আহিলোঁ মীনা বজাৰৰ পৰা তাৰপাছত ওলাই এয়া আমি মীনা বজাৰৰ পৰা ওলাই মীনা বজাৰৰ ওচৰতে চাহৰ ৰাস্তাৰ কিনাৰতে থকা চাহৰ দোকান আছে সেই তাতে আমি বহি পেলাই এতিয়া চাহ খাবলৈ লৈছোঁ এয়া মাইনা শুই গ'ল এয়া চাহ বনাই আছে ইয়াতে অল গুলজাৰ বুলি এখন হোটেল আছে হোটেল কাম ৰেষ্টুৰেণ্ট এয়া মই কিনাৰতে এইফালে আছে মীনা বজাৰ ফুটপাথৰ এই চাহ দোকানখনত ৫,০০০ টকাৰ চেল ইফালে ৰুৱাবজা বনাই আছে এই আৰবিয়ান ড্ৰেছবিলাক এতিয়া চান্দনী চকলৈ যাওঁ মীনা বজাৰ চোৱা হৈ গ'ল ৰাস্তাৰ কাষত এই আৰবিয়ান চেক হৈ তেওঁলোকে ৰুৱাবজা বিক্ৰী কৰি আছে ভাল লাগিছে ড্ৰেছবিলাক ইমানতে সামৰিছোঁ